নমস্কার। সাহিত্য সাধনা শ্রী আনন্দ চন্দ্র পাঠক স্বরচিত কবিতা পাঠ। কবিতার নাম অবিনাশীময়। কবিতার রচক শ্রী আনন্দ চন্দ্র পাঠক। অনন্ত কৌটি ব্রহ্মাণ্ডর নগণ্য অনুজীৱময় বিন্দুমাত্ৰ অনুষ্টপি আছিল নীল গগন ব্যাপী। আহিল ক্ষুদ্ৰ ব্ৰহ্মাণ্ডত সূক্ষ্ম দেহ সপ্তদশ তত্ত্ব। পূৰ্ব জনমৰ কৰ্ম সংস্কাৰে প্ৰৱেশিল ব্ৰহ্মা ভুৱনে। প্ৰবাহিত সময় গতিত প্ৰতিষ্ঠিল মন্দিৰ প্ৰকৃতিত। সৃষ্টি শক্তিৰ মাৰ্গ অন্দেয় হৈ আগমন ধৰণী ভ্ৰমিবলৈ। বিধাতাৰ সৃষ্টি গঢ়ালত তত্ত্ব সপ্তদশৰ বিকাশত পঞ্চভূত মহাভূতৰ সংযোজন। কৰ্মেন্দ্ৰিয় জ্ঞানেন্দ্ৰিয়ৰ মহামিলন। চতুৰ্বিংশ তত্ত্ব সপ্তদশৰ মিশ্ৰণত পঞ্চপ্ৰাণে দিলে চৈতন্য জীৱক। নিৰ্গুণ ব্ৰহ্ম অংশময় গুণৰ অধীন জীৱৰূপ হৈ মন পৰিচালক দশেন্দ্ৰিয়ৰ। প্ৰৱৰ্তে পূৰ্ব সংস্কাৰৰ মনে ভোগে সুখ দুখ যত শোক। মই মাত্ৰ থাক নীৰৱ দৰ্শক। কালৰ অন্তত গুচি যাম কায়াৰ মায়া এৰি থৈ। ইহ জনমৰ কৰ্মফল লৈ সূক্ষ্ম দেহ তত্ত্বস্বৰূপ বিন্দুমাত্ৰ হৈ অনুৰূপ। ভ্ৰমিম ব্ৰহ্মকুণ্ড লৈ সূক্ষ্ম ৰূপ। শৰীৰ স্থূল দেহ অচৈতন্য জড় হৈ বিস্থাপলো হ'ব চাই। পঞ্চভূতক সামৰিব পঞ্চতত্ত্বই। মই অবিনাশী তত্ত্ব জানিবা মোৰ মহত্ব।